ভুল চবৰে হয়, মোৰ পৰাও হৈছে। আপোনালোকে যাতে এইটো ভুল নকৰে সেইটো কাৰণে মই আপোনালোকক কওঁ মোৰ ভুলটো কি হৈছে। কওঁ মানে কি, দেখাই দিছোঁ আৰু ভিডিঅ' কৰি কিনে ভুলটো কি হৈছে। আপোনালোকে কেতিয়াও নকৰিব দেই এনেকুৱা ভুল। বলক দেখাই আছোঁ। মই আনিছিলোঁ আজি বজাৰৰ পৰা, মই মাছ আনিছিলোঁ, জীয়া কাৱৈ মাছ আনিছিলোঁ। কিন্তু এয়া চাওক, মাছখিনি আগত চাই লওক। মা উঠাই দিয়কচোন, মাছ দেখাওক। এইটো চাওক, কিমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ কাৱৈ মাছ আনিছিলোঁ। কিন্তু তাত কি হ'ল, যেতিয়া মই আনিলোঁ মাছখিনি 1 কেজি মান আনিছিলোঁ, এতিয়া ইমানেই থাকিলে। এয়া চাওক, মা দেখাই দিয়কচোন আকৌ এবাৰ। এয়া চাওক কিমান ধুনীয়া মাছখিনি, ইমান ডাঙৰ ডাঙৰ। এই চালনীত ৰাখকচোন। চাওক কিমান ডাঙৰ ডাঙৰ মাছখিনি, ইমান ধুনীয়া ধুনীয়া মাছ। হৈ যাব, গোটেইখিনি ৰাখিব নালাগে। এই ডাঙৰটো পেলাই দিয়ক, ডাঙৰটো পেলাই দিয়ক। চব কিমান ডাঙৰ ডাঙৰ। অঁ, তো এই মাছবিলাক কালি মই আনিলোঁ 1 কেজি। 1 কেজি অনাৰ পিছত পলিথিনত দিলে দেই, হেৰি মাছখিনি বান্ধি কিনে পলিথিনত দিলে। চাওঁ, এইবিলাক দেখাই দিয়কচোন। পলিথিনত দিলে তাত মানে ফাক এটাও থ'লে আৰু সৰুকৈ ফুটা এটাও থ'লে। কিন্তু হ'লেও ঘৰত আহোঁতে আহোঁতে আধা মাছ মৰি গ'ল না মা? আধা মৰি গ'ল। আজি ৰাতিপুৱা সেই মাছখিনি বনোৱা হ'ল। কিন্তু আপোনালোকে যেতিয়া এনেকুৱা জীয়া মাছ আনিব ঘৰত, কাৱৈ মাছ আনিব, সদায় মানে আপোনালোকে পানীত ঢালি লৈ আনিব, নহ'লে আপোনালোকৰ মাছখিনিও মৰি যাব পাৰে। আৰু মাছখিনি মৰিলে বেয়া লাগে ন। আমি ইমান দামত কিনি আনো, 600 টকা কেজিকৈ কিনি আনো খাবৰ কাৰণে, জীয়াই থ'ম, অলপ অলপকৈ খাম। কিন্তু চাওক ইয়াত, চাওক 1 কেজি মাছ আছে জানো, ইমানেই থাকিলেগৈ। বাকী চব বনাই দিলোঁ। ইয়াত বেছি 400 গ্ৰাম 500 গ্ৰাম মান হ'ব মাছ, আধাতকৈ বেছি মৰি গ'ল। সেইকাৰণে আপোনালোকে যেতিয়াও মাছ আনিব, মানে জীয়া মাছ যেতিয়াও আনিব, যেনেকৈ শিঙি, কাৱৈ মাছ, এনেকুৱা মাছবিলাক যেতিয়াও আনিব, তেতিয়া মানে আপোনালোকে কিহত আনিব, কিবা বৈয়াম চৈয়ামত ভৰাই আনিব, পানীত ভৰাই আনিব, হয় নে নহয়? আপুনি কিবা ক'ব নেকি? কি ক'ম আৰু, ল'ৰাই আনিছে, ফূৰ্তিয়ে লাগিছিলে মোক। এনেকৈ মাছ সদায় পোৱা নাযায়, কাৱৈ মাছ। পাইছে যেতিয়া অলপ ডাঙৰো আছিলে, ভাল আছে, কিন্তু মৰি যোৱাত দুখ লাগিছে অলপ। অঁ, বলক এতিয়া ভিতৰত বনাই থৈছোঁ আধা মাছখিনি, সেইখিনি দেখাই আছোঁ। ৰূপজ্যোতি, বনা মাছখিনি দেখাই দিয়াচোন, কাৱৈ মাছখিনি যিবিলাক মৰি গৈছিলে। দেখাই দিয়া, দেখাই দিয়া, দেখাই দিয়া, পটাপট।